গুড ইভিনিং ডিয়াৰ এস্পিৰেণ্টছ, তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQ চিৰিজ লৈ আহিছিলোঁ, তাৰে আজি আমি 20 নম্বৰ পাৰ্টি আলোচনা কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই, তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা। তো বলক বেছি দেৰি নকৰি আজি আমি এই 20 নম্বৰ পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটোৰ ফালে যোৱাৰ আগতে আমাৰ যিটো প্ৰিভিয়াছ ভিডিঅ'ৰ পৰা হোমৱৰ্ক আছিল, সেইটো এবাৰ আমি চাই লওঁ। প্ৰশ্নটো আছিল, হুইচ আহোম কিং ইজ নন এজ নৰিয়া ৰজা? তো কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা যায়? তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো আচলতে হ'ব আমাৰ শ্বুটিংফা। কিন্তু মোৰ ইয়াত অপশ্যনত দিয়া নহ'ল, তো তোমালোকে জাষ্ট জানি থ'বা ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈ যাব শ্বুটিংফা। অ'কে, আজিৰ প্ৰথম প্ৰশ্ন, হুইচ কাউণ্ট্ৰি ৱন দ্য ওমেন্স এছিয়া কাপ 2024? 2024 চনৰ মহিলা এছিয়া কাপত কোনখন দেশে জয়লাভ কৰিলে? তো আমাক যি অপশ্যন দিয়া আছে, ইণ্ডিয়া, শ্ৰীলংকা, বাংলাদেশ নে অষ্ট্ৰেলিয়া? ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈ যাব অপশ্যন নম্বৰ বি। শ্ৰীলংকাৰ টীমটোৱে 2024 চনৰ মহিলা এছিয়া কাপত জয়লাভ কৰিছে। ঠিক আছে, নেক্সট আমাৰ 2 নম্বৰ, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, অৰ্থাৎ BCCI লোকেটেড? ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড, যাক আমি BCCI বুলি শ্বৰ্ট ফৰ্মত কওঁ, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব, কলকাতা, নিউ দিল্লী, মুম্বাই, আহমেদাবাদ। ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, মহাৰাষ্ট্ৰৰ এই মুম্বাইত আছে BCCI বা বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ। ঠিক আছে, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ 3 নম্বৰ, হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? তো আমাক দীঘল বান্ধ সুধিছে, তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব, সেইটো হৈ যাব অপশ্যন নম্বৰ চি, হীৰাকুদ ডেম। এইটো আছে ক'ত? উৰিষ্যাৰ মহানদী ৰিভাৰৰ ওপৰত। ঠিক আছে, আৰু আমাৰ যদি হায়েষ্ট সুধিলেহেঁতেন, ঠিক আছে, হায়েষ্ট সুধিলে আমাৰ হ'লে হয় টেহৰী ডেম, আৰু যদি লাৰ্জেষ্ট সুধিলেহেঁতেন, তেতিয়া হ'লেহেঁতেন ফাকৰা নাংগাল ডেম। কিন্তু আমাক সুধিছে লংগেষ্ট ডেম, তো তেতিয়া আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈ যাব অপশ্যন নম্বৰ চি, হীৰাকুদ ডেম ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ 4 নম্বৰ, হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ নভেল অন্তৰীপ? অন্তৰীপ উপন্যাসখনৰ লেখক কোন? তো আমাক অপশ্যন দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ মহেশ্বৰ নেওগ, সৈয়দ আব্দুল মালিক। তো এই অপশ্যন 4টাৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈ যাব কি? অপশ্যন নম্বৰ বি। ঠিক আছে, ভৱেন্দ্ৰনাথ শইকীয়া হৈছে এই অন্তৰীপ নামৰ উপন্যাসখনৰ লেখক। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ 5 নম্বৰ, ইন ইণ্ডিয়া দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইজ এডাপ্টেড ফ্ৰম? ভাৰতত একক নাগৰিকত্বৰ যিটো ধাৰণা, সেইটো কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? তো আমি যদি চাওঁ, এই একক নাগৰিকত্বৰ ধাৰণাটো আমাৰ ভাৰতত ইংলেণ্ডৰ পৰা গ্ৰহণ কৰা হৈছে। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈ যাব অপশ্যন নম্বৰ বি, ইংলেণ্ডত বা UKৰ পৰা। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ 6 নম্বৰ, দ্য জাজেছ অফ হাই কোৰ্ট আৰ এপইণ্টেড বাই? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? তো আমাক দিয়া আছে প্ৰাইম মিনিষ্টাৰ, প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট, চিফ জাষ্টিছ অফ ইণ্ডিয়া। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈ যাব অপশ্যন নম্বৰ বি, প্ৰেছিডেণ্ট, অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে এই উচ্চ ন্যায়ালয়ৰ বা হাইকোৰ্টৰ ন্যায়াধীশসকলক বা জাজসকলক নিযুক্তি দিয়ে। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ 7 নম্বৰ, দ্য ডান্সিং গাৰ্ল ষ্টেচু অফ মহেঞ্জোদাৰো ৱাজ মেড অফ? মহেঞ্জোদাৰোৰ নৃত্য ছোৱালীৰ মূৰ্তি কোন ধাতুৰে তৈয়াৰ কৰা হৈছিল? তো আমাৰ যিটো মহেঞ্জোদাৰোত এই নৃত্য ছোৱালীৰ মূৰ্তি বা ডান্সিং গাৰ্ল ষ্টেচু পোৱা যায়, এইটো আচলতে কি ধাতুৰে নিৰ্মাণ কৰা হৈছিল? এইটো ব্ৰঞ্জ ধাতুৰে নিৰ্মাণ কৰা হৈছিল। ঠিক আছে, ব্ৰঞ্জেৰে নিৰ্মাণ কৰা হৈছিল। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব, সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি। ঠিক আছে, নেক্সট আমাৰ 8 নম্বৰ, হুৱেন ডিড দ্য ব্ৰিটিছ টেক অভাৰ দ্য কছাৰী কিংডম? ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল? তো ব্ৰিটিছসকলে 1832 চনত কছাৰী ৰাজ্য দখল কৰিছিল। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব, সেইটো হৈ যাব অপশ্যন নম্বৰ বি। মনত ৰাখিবা। নেক্সট আমাৰ 9 নম্বৰ, ইটাংকি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? টাংকি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তো ইয়াৰ উচ্চাৰণটো তোমালোকে বেলেগত বেলেগ পাব পাৰা। তোমালোকে জাষ্ট মনত ৰাখিবা, এই যিটো ইটাংকি ৰাষ্ট্ৰীয় উদ্যান আছে, সেইটো আমাৰ নাগালেণ্ডত আছে। ঠিক আছে, তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব, সেইটো হৈ যাব অপশ্যন নম্বৰ এ। নেক্সট আমাৰ 10 নম্বৰ, DNA ইজ নট প্ৰেজেণ্ট ইন? DNA ক'ত উপস্থিত নাই? তো আমাক অপশ্যন দিয়া আছে নিউক্লিয়াছ, মাইটকণ্ড্ৰিয়া, ক্ল'ৰ'প্লাষ্ট নে ৰাইব'জমছ। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব, সেইটো হৈ যাব অপশ্যন নম্বৰ ডি। ঠিক আছে, ৰাইব'জমছত এই DNA উপস্থিত নাই। ঠিক আছে, অনুপস্থিত, নট প্ৰেজেণ্ট বুলি উঠিছে। ঠিক আছে, মনত ৰাখিবা। নেক্সট আমাৰ 11 নম্বৰ, হোৱাট ইজ দ্য কেপিটেল অফ ছুইজাৰলেণ্ড? ছুইজাৰলেণ্ডৰ ৰাজধানী কি? তো আমাৰ যিটো অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব, সেইটো হৈ যাব অপশ্যন নম্বৰ
বি ঠিক আছে ছুইজাৰলেণ্ডৰ ৰাজধানী হৈছে বাৰ্ণ মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট আমাৰ 12 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ম্যানমাৰ তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ ম্যানমাৰৰ সৈতে আটাইতকৈ দীঘলীয়া সীমা আছে তো আমাক যি অপশ্যন দিয়া আছে মিজোৰাম মেঘালয় ত্ৰিপুৰা নে অৰুণাচল প্ৰদেশ তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি ঠিক আছে অৰুণাচল প্ৰদেশে ম্যানমাৰৰ সৈতে আটাইতকৈ দীঘলীয়া সীমা ভাগ কৰে ঠিক আছে মনত ৰাখিবা নেক্সট আমাৰ 13 নম্বৰ দ্য ফেমাছ বেটেল অফ হাইডেছ পিচ ৱাজ ফ'ট বিটুইন আলেকজেণ্ডাৰ এণ্ড হুইটছ ইণ্ডিয়ান ৰুলাৰ হাইডেছ পিচৰ বিখ্যাত যুদ্ধখন আলেকজেণ্ডাৰ আৰু কোনজন ভাৰতীয় শাসকৰ মাজত হৈছিল তো আমাক যি অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ কিং পৰাছ অৰ্থাৎ পৰাছ আৰু আলেকজেণ্ডাৰৰ মাজত এই হাইডেছ পিচৰ যুদ্ধ হৈছিল কিমান চনত 326 খ্ৰীষ্টপূৰ্বে BC হ'ব বিফৰ ক্ৰাইষ্ট ঠিক আছে নেক্সট আমাৰ 14 নম্বৰ হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল তো আমাক অপশ্যন দিয়া আছে সমুদ্ৰগুপ্ত হৰ্ষবৰ্ধন চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত দ্বিতীয় তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি ঠিক আছে হৰ্ষবৰ্ধনৰ সময়ত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল অসমৰ শাসক কোন আছিল তেতিয়া আছিল ভাস্কৰ বৰ্মন ঠিক আছে ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিল এইটো মনত ৰাখিবা অসমলৈ যদি হয় ভাস্কৰ বৰ্মন আৰু যদি ডাইৰেক্ট ভাৰতৰ সোধে তেতিয়া হৈ যাব আমাৰ হৰ্ষবৰ্ধন অ'কে নেক্সট আমাৰ 15 নম্বৰ হুইচ চিটি ইজ ন'ন এজ অৰেঞ্জ চিটি অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰক অৰেঞ্জ চিটি বুলি জনা যায় ঠিক আছে তো আমাক অপশ্যন দিয়া আছে যোধপুৰ জয়পুৰ জামছেদপুৰ নাগপুৰ আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি নাগপুৰ ঠিক আছে নাগপুৰক অৰেঞ্জ চিটি বুলি জনা যায় ভাৰতত নেক্সট 16 নম্বৰ হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান ইন 1947 কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1948 চনত পাকিস্তানক দিয়া হৈছিল তো আমাক যি অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ চিলহেট ঠিক আছে 1948 চনত আমাৰ যি অসমৰ পৰা পাকিস্তানক দিয়া হৈছিল সেই জিলাখনৰ নাম কি আছিল চিলহেট ঠিক আছে নেক্সট 17 নম্বৰ গিদ্দা ইজ এ পপুলাৰ ফ'ক ডান্স ফৰ্ম অফ হুইচ ষ্টেট অফ ইণ্ডিয়া গিদ্দা ভাৰতৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য আমাক অপশ্যন দিছে গুজৰাট ৰাজস্থান পাঞ্জাৱ এণ্ড জম্মু কাশ্মীৰ আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি ঠিক আছে গিদ্দা যিটো আছে লোকনৃত্য সেইটো ভাৰতৰ পাঞ্জাৱৰ লোকনৃত্য হয় মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট আমাৰ 18 নম্বৰ মৌচিনৰাম ইজ লোকেটেড অন হুইটছ হিলছ অফ মেঘালয়া মেঘালয়ৰ কোনটো পাহাৰত মৌচিনৰাম অৱস্থিত অপশ্যন দিয়া আছে খাচী হিলছ জয়ন্তীয়া হিলছ গাৰো হিলছ নন অফ দ্য এবভ তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ খাচী হিলছ ঠিক আছে খাচী পাহাৰত মৌচিনৰাম অৱস্থিত মনত ৰাখিবা দেই এইটো ইম্পৰ্টেণ্ট হয় 19 নম্বৰ দাপৰিজু ব্ৰিজ ইন অৰুণাচল প্ৰদেশ ইজ বুইল্ড অন হুইটছ ৰিভাৰ অৰুণাচল প্ৰদেশৰ দাপৰিজু দলং কোনখন নদীত নিৰ্মাণ কৰা হৈছে আমাক দিয়া আছে ব্ৰহ্মপুত্ৰ সোৱণশিৰি কামেং তিৰাপ ৰিভাৰ আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি সোৱণশিৰি যিটো নদী আছে এই নদীখনৰ ওপৰতে আমাৰ এই দাপৰিজু দলংখন অৱস্থিত নেক্সট 20 নম্বৰ হুইটছ আহোম কিং ইজ ন'ন এজ ভগনীয়া ৰজা কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলিও জনা যায় আমাক অপশ্যন দিয়া আছে চুটামলা চুকাম্পা চুপাংমুং চুটানফা তো তোমালোকে সকলোৱে ইয়াৰ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ঠিক আছে এইটো তোমালোকৰ বাবে আজি হোমৱৰ্ক থাকিল তো এয়া আছিল আজি আমাৰ 20টা MCQ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটো কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে তো আজিৰ বাবে এইখিনিয়ে ধন্যবাদ